অসমৰ সমাজ সমগ্ৰ সমাজৰ কাৰণে অসমৰ ৰাজনীতিৰ কাৰণে এটা অতি দুৰ্যোগৰ ঘটনা কাৰণ ইয়াৰ জৰিয়তে বিজেপি চৰকাৰ বিশেষকৈ অসমত বিজেপিৰ নামত শাসন চলোৱা এজন ব্যক্তিৰ স্বেচ্ছাচাৰিতা ইমান বেছি প্ৰকট হৈছে অথচ যাৰ ওপৰত এখন সমাজৰ বৃহৎ জনগণৰ ভাগ্য নিৰ্ভৰ কৰিছে যে সেই কথাটো আমাৰ অসমৰ কাৰণে কিমান ডাঙৰ বিপদ হ'ব পাৰে আমি সকলোৱে অনুভৱ কৰিছোঁ কথাটো হৈছে যে এইটোতো স্পষ্ট যে দিলৱাৰ হুছেইন মজুমদাৰক কোনো সংগত আইনসংগত যুক্তিসংগত ন্যায়সংগত কাৰণত গ্ৰেপ্তাৰ কৰা নহয় তেওঁক হাৰাশাস্তি কৰিবৰ কাৰণে তেওঁৰ যোগেদি সাংবাদিকসকলক আৰু ৰাইজক ভয় খুৱাবৰ কাৰণে এই কামটো কৰা হৈছে আমাৰ দেশত অৰাজকতা ইমান বেছি অপৰাধ দুৰ্নীতি ইমান তললৈ শিপাইছে সেইবোৰলৈ আমাৰ আৰক্ষীৰ চকু নাই তেওঁলোকে বাছি কিছুমান মানুহৰ বিৰুদ্ধে ডছিয়াৰ বনাইছে যিবিলাকে তেওঁলোকক অসুবিধাত পেলাব পাৰে আৰু এটা পিছত এটা অতি ফাল্টু গোচৰত তেওঁলোকক ফচাই দিছে এইটো আইনৰ নামত প্ৰশাসনেই নহয় এইটো আইনৰ দ্বাৰা স্বেচ্ছাচাৰিতা চলোৱাৰ অত্যাচাৰ চলোৱাৰ এটা অতি নিকৃষ্ট উদাহৰণ আৰু এনেকুৱা মানুহৰ হাতত আমাৰ ৰাজ্যখনৰ শাসন থকাটো কিমান বিপদজনক আপোনালোকে নিশ্চয় বোধ কৰিছে মুখ্যমন্ত্ৰীজনৰ ভাষাই চাওক নথি ডকাইতি কৰিব লাগে এজন সাংবাদিকে কিবা সংবাদৰ সূত্ৰ বিচাৰি নথি বিচাৰিব পাৰে বা আনকি তেওঁ যদি তাৰ যোগেদি কিবা দুৰ্নীতি চৰকাৰৰ অপকৰ্ম প্ৰকাশিত হয় সেইটো তেওঁ গোপনেও চাব পাৰে তাৰ নকল ল'ব পাৰে এইবোৰ ঘটনা ঘটি থাকে কিন্তু তাকে তেওঁ কৈছে নথি ডকাইতি অৰ্থাৎ তেওঁ যেন মাৰণাস্ত্ৰ লৈ সকলোকে ভাবুকি দি এটা সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি কৰি তেওঁ সেই নথিখন জোৰ কৰি লৈ যাব বিচাৰিছে